নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। श्रीमद् भागवत गीतायाः श्लोकसङ्ख्या 13। ततः शङ्खास भैर्यस पनवानक गोमुखः सहसैवाभ्यहन्यन्त सशब्दस्तमुलुभवत्। शब्दार्थ ततः तार पिছত शङ्खास শংখা স আৰু শংখবিলাক ভেৰস ভেৰস আৰু ভেৰিবিলাক পনৱানক পনৱ আৰু আনক পনৱ আৰু আনক নামৰ বাদ্যসমূহ গোমুখা শিঙাবিলাক সহসৈৱাভ্যহনন্ত সহসা এৱ অভ্যহনন্ত হঠাতে নিশ্চিতভাৱে একে সময়তে বাজি উঠিল। সেই শব্দস্তুমুলুভৱত শব্দ তুমুলু অভাৱত বৰ ভয়ংকৰ হৈছিল। সৰলাৰ্থ তাৰপিছত শংখ, ভেৰী, পনৱ, আনক, গোমুখ আদি বাদ্যসমূহ একে সময়তে বাজি উঠিল। সেই শব্দটো অতি ভয়ংকৰ হৈ উঠিছিল। সৰল পদ্য ভাঙনি। তাৰ পাছে শংখ পনৱ আনক গোমুখ ভেৰী সমস্ত সবেকে সংগে ভৈলানি নাদিত গগন ভৈলা বিদিত। 13 নং শ্লোক ভাগৰ সৰল ব্যাখ্যা। যুদ্ধ আৰম্ভ হৈ গ'ল। পিতামহ ভীষ্মদেৱে হয়তো দুৰ্যোধনৰ মনত সন্তোষ দিবৰ বাবেহে ডাঙৰকৈ শংখটো বজাই দিছিল, কিন্তু কৌৰৱসকলে তাকেই যুদ্ধৰ আৰম্ভৰ সংকেতধ্বনি বুলি ধৰি ল'লে। সেয়ে তেওঁলোকে লগত যি যি যুদ্ধবাদ্য শংখ, ভেৰী, পনৱ, আনক, গোমুখ আদি আনিছিল সেই সকলোখিনি একে সময়তে বজাই দিলে। ফলত সেই শব্দ অতি ভয়ংকৰ হৈ উঠিল। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত স্বামী ৰামসুখৰ দ্বাৰা সংকলিত শ্ৰীমদ ভগৱত গীতা সাধক সঞ্জীৱনীত দিয়া বৰ্ণনা অনুসৰি এই যুদ্ধ বাদ্যবোৰৰ বিৱৰণ এনেধৰণৰ। শংখ। শংখ এবিধ সাগৰত পোৱা শামুকৰ খোলাৰ পৰা প্ৰস্তুত কৰা বাদ্য। ই প্ৰায় সকলোৰে পৰিচিত। মাংগলিক বাদ্য হিচাপে ইয়াক মন্দিৰসমূহত ৰখা হয়। সকলো মাংগলিক কাৰ্যৰ আৰম্ভণিত শংখ বজোৱা হয়। সেই সময়ত সকলো বীৰৰ নিজৰ নিজৰ শংখ আছিল। এই কথা আমি পিছত পঢ়িবলৈ পাম। ভেৰী। ই নেগেৰা সদৃশ বাদ্য। বৰ ডাঙৰ নেগেৰা সদৃশ বাদ্যক নৌবত বোলা হয়। এই ভেৰী লোহাৰ পাত্ৰৰে বনোৱা হয় আৰু মহৰ ছালেৰে চয়নি কৰা হয়। কাঠৰ মাৰিৰে ইয়াক বজোৱা হয়। মন্দিৰসমূহত বা ৰজাৰ ঘৰত ভেৰী ৰখা হয়। উৎসৱ আৰু মাংগলিক কাৰ্যত ভেৰী বজোৱা হয়।
ৰজাৰ ঘৰত ইয়াক সদায় বজোৱা হয়। পনপ ই ঢোল সদৃশ বাদ্য। কাঠ বা লোহাৰৰ খোলা ছাগলীৰ ছালেৰে চাৱনি কৰি পনপ তৈয়াৰ কৰা হয়। হাতেৰে নাইবা কাঠৰ মাৰিৰে ইয়াক বজোৱা হয়। আকাৰত ই ঢোলকীৰ দৰে যদিও ই ঢোলকীতকৈ ডাঙৰ। আনক মৃদংগৰ নাম আনক। ইয়াক পাখোৱাজ বুলিও কোৱা হয়। আকাৰত ই কাঠেৰে নিৰ্মিত ঢোলকীৰ সমানেই যদিও ইয়াক মাটিৰ খোলাৰে বনোৱা হয়। ইয়াক হাতেৰে বজোৱা হয়। গোমুখ গোমুখ আকাৰত সাপৰ দৰে যদিও মুখখন গাই গৰুৰ দৰে। এই বাদ্য মুখেৰে ফুৱাই বজোৱা হয়। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।